Proverbs 2:5. হিতোপদেশ 2:5 Here the Bible says, ইয়াত বাইবেলে কৈছে if you seek her as silver ৰূপ হিচাপে যদি তেওঁক বিচৰা and searchest for her as hid treasures, গুপুত থকা ধন হিচাপে যদি তাক বিচৰা then shalt thou understand the fear of the Lord তেতিয়াহে জিহুৱাৰ প্ৰতি ভয় বুজি পাবা and find the knowledge of God. ঈশ্বৰৰ জ্ঞান তেতিয়াহে পাবা When you search for her as for hid treasures. গুপুত ধন হিচাপে যেতিয়া তেওঁক বিচাৰিবা Yes. Today আজি we have got evil being spewed out of every source. আমি দেখিছো আজি সকলোতে কু বস্তুটো বিয়পাই দিয়া হৈছে ইন্টাৰনেট browsing centers, ব্ৰাউজ কৰা কেন্দ্ৰবিলাক cell phone. How many calls is your daughter getting? আপোনাৰ জীয়ৰীয়ে কিমানটা ফোন কল পায় I found out that a school girl মই বিচাৰি পাইছিলো স্কুলৰ ছোৱালী in a Christian family, খ্ৰীষ্টীয় পৰিয়ালত her monthly bill is about 600 rupees. School girl. তাইৰ যি মাহেকীয়া খৰচ স্কুলীয়া ছাত্ৰী হয় 600 টকা For her cell phone. তাইৰ চেল ফোনৰ কাৰণে Boys calling. ল'ৰাই ফোন কৰে Married people calling your daughter. বিয়া কৰোৱা মানুহে আপোনাৰ জীয়ৰীক ফোন কৰিছে Every implement সকলোতে যেন তাক প্ৰয়োগ কৰা হৈছে used for adultery. সকলোবিলাক বেবিচাৰৰ কাৰণে যেন ব্যৱহাৰ হয় The television দূৰদৰ্শন bringing all the sewage into your heart. সকলো ধৰণৰ লেতেৰা বস্তু কঢ়িয়াই লৈ আনিছে The way of truth. সত্যৰ পথ No, it's not to be found. ইয়াক যেন বিচাৰি পোৱা নহয় Today, আজি I had to pray for a girl who was in great fear. আজি মই এজনী ছোৱালীৰ কাৰণে প্ৰাৰ্থনা কৰিব লগা হৈছিল যিয়ে নেকি বহুত ভয়ত আছিল This girl should be rejoicing. এই ছোৱালীজনী আজি উল্লাসিত হ'ব লাগে But কিন্তু although she has got everything, তাই সকলোখিনি আছে যদিও depression and fear, নিৰাশ আৰু ভয় আছিল even the medicine which is given to heal her does not seem to have any effect. যি ঔষধ তাই সুস্থতাৰ কাৰণে দিছিল সেই ঔষধে যেন কাম নকৰা হৈছে Now, that is of course one of the fruit which we are reaping from our sins. এইটো এটা ফল হয় পাপৰ কাৰণে যিটো আমি দাই আছো Fear ভয় everywhere. সকলোতে In one family, এটি পৰিয়ালত a mother said to me, এজনী মাকে কৈছিল I was talking with somebody and I went inside because I said, where is my daughter? Where is my daughter? মই কাৰোবাৰ লগত কথা পাতি আছিলো আৰু মোৰ ছোৱালীজনীক বিচাৰি মই ঘৰখনত প্ৰৱেশ কৰিছিলো When I went into the house, যেতিয়া মই ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিলো I found her hanging. মই দেখিছিলো তাই ঘৰত উলমি আছে She had committed suicide. তাই নিজে আত্মহত্যা কৰি ল'লে My dear friends, মোৰ প্ৰিয় বন্ধুসকল is that the fruit which God wants us to reap today? আজি আমাক ঈশ্বৰে তেনেকুৱা ফল দাবলৈ কৈছে নেকি No. নহয় The Lord is grieved ঈশ্বৰ অসন্তুষ্ট দুখ পাইছে when you and your house suffers. যেতিয়া আপুনি আৰু আপোনাৰ ঘৰখনে দুখ পায় But কিন্তু how much suffering I see. মই কিমান দুখ ভোগ দেখিছো You know, after revival broke out, চাওক পুনৰ জাগৰণ হোৱাৰ সময়ত
we could not meet with any chronic diseases amongst the converted, transformed people. মন পালটন কৰা ৰূপান্তৰণ হোৱা মানুহৰ জীৱনত বংশ ক্ৰমৰ যি বেমাৰ বিচাৰি পোৱা নগৈছিল Their asthma was gone, তেওঁলোকৰ হাঁফানি গুচি গ'ল and some of those chronic diseases in their family had gone. আৰু বংশানুক্ৰম যি কিছুমান ৰোগ আছিল সেইটো পৰিয়ালৰ পৰা গুচি গ'ল But today, কিন্তু আজি when I preach in crowds like this, এনেকুৱা ধৰণৰ এজুম মানুহক যেতিয়া প্ৰচাৰ কৰোঁ now I have to pray for a strange disease. আচৰিত ৰোগৰ কাৰণে প্ৰাৰ্থনা কৰিব লগা হয় People tell me, মানুহবিলাকে মোক কয় wives tell me, পৰিবাৰে মোক কয় my husband died, মোৰ স্বামী মৰিল but nobody knew the disease from which he died. কি ৰোগত মৰিছিল কোনেও তাক নাজানে He died of AIDS. তেওঁ এই ৰোগত আক্ৰান্ত হৈ মৰিল Now I have got that disease, মোৰ সেই ৰোগটো মই লাভ কৰিছোঁ and my child has got that disease. সন্তান কেইটাও এই ৰোগটো লাভ কৰিছে And so, সেয়েহে what is the advice that is being given by social workers? সামাজিক কৰ্ম কৰা মানুহবিলাকে কি পৰামৰ্শ দিছে Give condoms freely to the people. মানুহবিলাকক বিনামূলীয়াকৈ কণ্ডম দিব লাগে How sad. কেনে দুখ লগা কথা No purity. কোনো পবিত্ৰতা নাই The first thing that Jesus taught me যীশুখ্ৰীষ্টই প্ৰথম কথা মোক শিকাইছিল was purity. পবিত্ৰতা Keep thyself pure. নিজকে পবিত্ৰ কৰি ৰাখা And I found মই বিচাৰি পালোঁ that people who had repented for their sin, যিবিলাক মানুহে নিজৰ পাপৰ কাৰণে অনুতাপ কৰিছে they began to heal the sick. তেওঁলোকে ৰোগীক সুস্থ কৰিবলৈ ধৰিলে Even in these districts, আনকি এই জিলাটো ordinary people, সাধাৰণ মানুহ God began to use them. ঈশ্বৰে তেওঁলোকক ব্যৱহাৰ কৰিব ধৰিলে Now today, কিন্তু আজি you know, it is only these big preachers who are called healers. আৰু ইয়াতে সেই ডাঙৰ প্ৰচাৰকজনকহে সুস্থকাৰী বুলি কোৱা হয় Now don't you believe that any man is a healer? কেতিয়াও বিশ্বাস নকৰিব মানুহে সুস্থ কৰিব পাৰে বুলি It is only Jesus Christ who heals you. এইটো কেৱল যীশুখ্ৰীষ্ট যিয়ে আপোনাক সুস্থ কৰে Spirit, আত্মা soul, and body. প্ৰাণ আৰু শৰীৰ He heals you. তেওঁৱে আপোনাক সুস্থ কৰে He heals your wounded spirit. আপোনাৰ আঘাতিত আত্মাক সুস্থ কৰে You know how many people are dying from a wounded spirit? কিমান মানুহ আছে যিবিলাকে আঘাতিত আত্মাত মৃত্যুবৰণ কৰিছে How many women tell me, কিমান তিৰোতাই মোক কয় my husband left me স্বামীয়ে মোক এৰি গুচি গ'ল and he has married another woman. আন এজনী তিৰোতাক তেওঁ বিয়া কৰালে He has forgotten my children, our children. আমাৰ ল'ৰা ছোৱালীক তেওঁ পাহৰি গ'ল Oh, how grieved I am when I hear that from a woman. তিৰোতাৰ পৰা যেতিয়া এই কথা শুনো মই কিমান দুখ অনুভৱ কৰোঁ My dear people, মোৰ প্ৰিয় লোকসকল in the 21st chapter of Revelation, পৰাশীত বাক্য 21 অধ্যায় this is, and the 8th verse, 8 পদ this is what you will see. ইয়াকে আপোনালোকে দেখিব The word of God says, ইয়াত ঈশ্বৰৰ বাক্যই কৈছে here is a description of heaven, ইয়াত স্বৰ্গৰ বৰ্ণনা আছে 7 and 8. 7 আৰু 8 পদ 21st chapter of Revelation. পৰাশীত বাক্য 21 অধ্যায় He who overcometh যিজনে জয় কৰে shall inherit all things, তেওঁ এইবিলাকৰ অধিকাৰী হ'ব and I will be his God, মই তেওঁৰ ঈশ্বৰ হ'ম and he shall be my son. আৰু তেওঁ মোৰ পুত্ৰ হ'ব But কিন্তু the fearful
and unbelieving, যিবিলাক ভয়াতুৰ অবিশ্বাসী, the abominable and murderers, ঘিনলগীয়া নৰবধী, whoremongers and sorcerers, বেবিচাৰী মায়াবী, and idolaters and all liars দেৱপূজক আৰু সকলো মিছলীয়াবিলাকে shall have their part in the lake which burneth with fire and brimstone. জুই আৰু গন্ধকৰে জ্বলি থকা সৰবোৰত নিজ নিজ ভাগ পাব। What? কি? Fearful, ভয়াতুৰ, unbelieving. অবিশ্বাসী। My dear friends, মোৰ প্ৰিয় বন্ধুসকল, in the tradition in which we have been born, যি পৰম্পৰাত আমি ডাঙৰ দীঘল হৈছোঁ, we have believed all kinds of ancient stories. আমাৰ সকলো ধৰণৰ প্ৰাচীন কাহিনীবোৰ আছিল। When you come to the cross of Jesus, আপুনি যেতিয়া যীশু ক্ৰছলৈ আহিব, all your chains are broken. আপোনাৰ সকলো শিকলি ছিঙি যায়। Well, in those days, সেই দিনবোৰত when my father and I preached in this district, এই জিলাত যেতিয়া মই আৰু মোৰ দেউতা প্ৰচাৰ কৰিছিলোঁ, many smokers and drunkards were freed. ধূমপান কৰা, বহুত মদ্যপান কৰা মানুহ মুক্ত হৈছিল। But কিন্তু today we have drug addicts, আজি আমাৰ নিচাসক্ত দ্ৰব্য খোৱা লোক আছে, and even doctors are becoming drug addicts, চিকিৎসকবিলাকো আনকি মাদক দ্ৰব্য খাবলৈ লৈছে, and big sports people are becoming drug addicts. ডাঙৰ ডাঙৰ খেলুৱৈবিলাকো নিচাসক্ত বস্তুত আসক্তি হৈছে। And only the Lord Jesus Christ can free them from these addictions. কেৱল প্ৰভু যীশুখ্ৰীষ্টই তেওঁলোকক এই আসক্তৰ পৰা মুক্ত কৰিব পাৰে। I do not know what is destroying you and your family, মই নাজানো আপোনাক আপোনাৰ পৰিয়ালক কিহে ধ্বংস কৰি আছে, but how many women say to me, কিমান তিৰোতাই মোক এই কথা কয়, my husband is a drunkard. মোৰ স্বামী মদ্যপানকাৰী। My dear friends, মোৰ প্ৰিয় বন্ধুসকল, some of these young people who are earning a lot of money today, আজি কিছুমান ডেকা লোক যিবিলাকে বহুত টকা আয় কৰি আছে, they feel that Friday, Saturday, Sunday is for drinking and partying. সিহঁতে অনুভৱ কৰে যে শুকুৰবাৰ, শনিবাৰ, দেওবাৰটো তেওঁলোকৰ কাৰণে মদ্যপান কৰা আৰু পাৰ্টি কৰা দিন And adultery. আৰু বেবিচাৰ কৰ্ম। Whereas, আনহাতে when these young men come to the cross of Jesus, যেতিয়া এই ডেকা লোকবিলাকে ক্ৰুচৰ চৰণলৈ আহে, I see them becoming disciples. মই দেখিছোঁ সিহঁত শিষ্য হৈ পৰিছে। And then তাৰপিছত I send them in the name of Jesus যীশুৰ নামত মই সিহঁতক পঠিয়াওঁ into Burma, বাৰ্মালৈ, into the borders of China, চীন দেশৰ সীমান্তলৈ, into Kashmir, কাশ্মীৰলৈ, into the hardest places in the world. পৃথিৱীৰ আটাইতকৈ কঠিনতম ঠাইলৈ পঠিয়াওঁ। Why? কিয়? When they see the great deliverance that comes from the cross, ক্ৰুচৰ পৰা যেতিয়া মহান উদ্ধাৰটো অহা সিহঁতে দেখে, they are ready to bear the cross. সিহঁতে ক্ৰুচ তুলি ল'বলৈ সাজু হৈ পৰে। Now I want to tell everybody here who calls himself a Christian, ইয়াত সকলোকে থকাবিলাকক ক'ব বিচাৰিছোঁ যিসকলে খ্ৰীষ্টিয়ান বুলি কয়, have you carried the cross? আপুনি ক্ৰুচটো কঢ়িয়াইছেনে? Has your son and daughter borne the cross? আপোনাৰ ল'ৰা ছোৱালীবিলাকে ক্ৰুচটো বহন কৰিছেনে? Have they any burden to reach the billions of people in this country? এই দেশৰ নিযুত নিযুত মানুহক ঢুকি পাবলৈ কাম কৰিছেনে? Have they got any burden? সিহঁতৰ কিবা ভাৰ আছেনে? My dear people, মোৰ প্ৰিয় লোকসকল, we have produced a dead Christianity. আমি মৰা খ্ৰীষ্টিয়ান যি ধৰ্ম তাক প্ৰতিষ্ঠা কৰিছোঁ। A Christianity without the love of God or the bearing of the cross.
খ্ৰীষ্টীয় ধৰ্ম য'ত নেকি ঈশ্বৰৰ প্ৰেম নাই আৰু ক্ৰুচ বহন কৰাটোৱেই নাই Oh, let us bury that kind of Christianity. তেনেকুৱা খ্ৰীষ্টীয় ধৰ্ম আমি পুতি পেলাও হওঁ It stinks. দুৰ্গন্ধময় It doesn't bring deliverance to India ভাৰতবৰ্ষলৈ উদ্ধাৰ ই নানে or any of the neighboring countries. ওচৰ চুবুৰীয়ালৈকেও উদ্ধাৰ নানে My dear people, মোৰ প্ৰিয় লোকসকল the Lord Jesus said, প্ৰভু যীশুৱে কৈছে when the Son doth set you free, যেতিয়া পুত্ৰই মুক্ত কৰে you are free indeed. অৱশ্যে তুমি মুক্ত I would have wasted my life. মোৰ জীৱনটো মই নষ্ট কৰি পেলালোহেঁতেন Very early in my life, মোৰ জীৱনৰ প্ৰথম অৱস্থাতে I began to go down to evil, কু কৰ্মলৈ মই সোমাই গৈছিলোঁ to uncleanness, অসুচিতালৈ to dirty picture. লেতেৰা ছবিবোৰলৈ Oh, there would have been no hope for a boy like me. মোৰ নিচিনা ল'ৰাক যেনে আশাই নাথাকিলে হয় If the Son of God sets you free, ঈশ্বৰৰ পুত্ৰই যদি আপোনাক মুক্ত কৰে you are free indeed, অৱশ্যে তুমি মুক্ত free to serve. তেওঁক সেৱা কৰিবলৈ মুক্ত You know, friends, I'm no longer a young man, বন্ধুসকল জানে মই এতিয়া আৰু ডেকা হৈ থকা নাই about 60 years, 60 বছৰ and 65 years I have preached the word of God. 65 বছৰ মই ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিছোঁ But today, কিন্তু আজি I feel I have done very little for God. ঈশ্বৰৰ কাৰণে বহুত কমেই মই কৰিছোঁ বুলি অনুভৱ হয় I did not gather money for myself. মই নিজৰ কাৰণে টকা পইচা গোটোৱা নাই I spent all that God gave me for Him. ঈশ্বৰে যিখিনি দিছিল সকলোখিনি তেওঁৰ কাৰণে মই খৰচ কৰিছোঁ But কিন্তু I find that there are still many parts of this world without the truth of Jesus. মই দেখিছোঁ যে পৃথিৱীৰ বিভিন্ন ঠাই বেছি অংশ আছে সত্যৰ অবিহনে And it hurts me and grieves me ইয়ে মোক বহুত আঘাত দিয়ে আৰু কষ্ট দিয়ে when I see the simple people of this country আমাৰ এই দেশৰ সৰল মানুহবিলাকক যেতিয়া মই দেখোঁ worshipping the works of their own hands. নিজৰ হাতৰ কৰ্মক যেতিয়া তেওঁলোকে পূজা কৰে It has not dawned on them that they can't make God. এই জ্ঞানটো তেওঁলোকৰ নাই যে ঈশ্বৰক তেওঁলোকে সাজিব নোৱাৰে Of gold or of silver, সোণ বা ৰূপেই হওক you cannot make God. আপুনি ঈশ্বৰক বনাব নোৱাৰে It is God who made you. ঈশ্বৰেহে আপোনাক সৃষ্টি কৰিছে And it is Jesus who died for your sin. এইটো যীশু যিয়ে আপোনাৰ পাপৰ কাৰণে মৰিল And He will make you a blessing. তেওঁৱে আপোনাক আশীৰ্বাদ কৰিব You mother হে মাকবিলাক and you father, হে দেউতাকবিলাক the spirit which is upon you আপোনাৰ ওপৰত যি আত্মা আছে will be upon your children and your children's children. আপোনাৰ ল'ৰা ছোৱালীত থাকিবগৈ May God have mercy on all of us tonight. এই নিশা ঈশ্বৰে আমাক সকলোকে দয়া কৰক We have done hardly anything for India. ভাৰতবৰ্ষৰ কাৰণে আমি ক'বলৈ গ'লে একোৱেই কৰা নাই At least now, এতিয়া সময় হৈছে let us wake up আহক আমি সাৰ পাওঁ হওক and take up the cross ক্ৰুচটো তুলি লওঁ হওক and be His true disciple. তেওঁৰ সত্য শিষ্য বনো হওক I have chosen the way of truth. গীতমালা লিখোঁতাই কৈছে মই বিশ্বজোতাৰ পথ মনোনীত কৰিলোঁ May God help you to do the same. ঈশ্বৰে আপোনাক সহায় কৰক আপুনি যেন তেনে কাম কৰিব পাৰে Let us pray. আহক প্ৰাৰ্থনা কৰোঁ Let us pray. আহক প্ৰাৰ্থনা কৰোঁ Let us tell God in our hearts, আমাৰ হৃদয়ত আমি ঈশ্বৰক কম oh God, হে ঈশ্বৰ I too will choose the way of truth. ময়ো সত্যৰ পথ বাছি ল'ম No more lies coming out of my heart. মোৰ হৃদয়ৰ পৰা মিছা কথা নোলাওক No more lies coming out of my mouth. মোৰ মুখৰ পৰা মিছা কথা নোলাওক No more lying and stealing from my house.
মোৰ ঘৰত আৰু কোনো চোৰ বা মিছা নাথাকক No more deceiving my wife. মোৰ পৰিবাৰক আৰু মই নঠগাওঁ Forgive me, Lord Jesus. প্ৰভু যীশু মোক ক্ষমা কৰক Wash me from my sin. মোৰ পাপৰ পৰা মোক খুচি কৰক Oh Lord, হে প্ৰভু how many lies I have spoken. কিমান মিছা কথা মই কৈছো Turn my eyes away from beholding vanity. অখাৰতাক চোৱাৰ পৰা মোৰ চকু দূৰ কৰক How much vanity has come into my heart. মোৰ হৃদয়ত কিমান অখাৰতা সোমাই পৰিছে Forgive me, Lord Jesus. প্ৰভু যীশু মোক ক্ষমা কৰক I have followed shadows. মই ছাটোকে অনুসৰণ কৰিছো I have worshipped all kinds of boys and girls. সকলো ধৰণৰ ল'ৰা ছোৱালীকে যেন মই পূজা কৰিছো Forgive me. প্ৰভু মোক ক্ষমা কৰক Give me a new heart. মোৰ নতুন হৃদয় দিয়ক Pray in your heart. আপোনাৰ হৃদয়ত প্ৰাৰ্থনা কৰক The Lord Jesus will break every chain, every addiction. প্ৰভু যীশুৱে আপোনালোকৰ সকলো শিকলি আসক্তি ছিঙি পেলাব Dear Lord, প্ৰিয় প্ৰভু I pray that you will touch everyone here. ইয়াত থকা সকলোকে স্পৰ্শ কৰিব বুলি প্ৰাৰ্থনা কৰিছো God of truth and holiness. সত্য আৰু পবিত্ৰতাৰ ঈশ্বৰ God of love and power. প্ৰেম আৰু ক্ষমতাৰ ঈশ্বৰ Move upon these dear people এই প্ৰিয় লোকবিলাকৰ মাজত চলাচল কৰক and speak to them. সিহঁতক কথা কওক Bring your blessing into their hearts and into their family. সিহঁতৰ হৃদয়লৈ পৰিয়াললৈ আশীৰ্বাদ দিয়ক Oh, let them not reap thorns. The sins which the fathers have planted. দেউতাকে হিচি থৈ যোৱা পাপৰ কাৰণে কাঁইট নাদাওক Oh, we want to taste your freedom. আপোনাৰ স্বাধীনতাৰ আশ্বাদ আমি ল'ব বিচাৰিছো We want to be your disciple. আমি আপোনাৰ শিষ্য হ'ব বিচাৰিছো So do thou bless these dear people. হে প্ৰিয় ঈশ্বৰ আপুনি ইহঁতক আশীৰ্বাদ কৰক Hear our prayer. আমাৰ প্ৰাৰ্থনা শুনক In Jesus' almighty name. সৰ্বশক্তিমান যীশুৰ নামত Amen.